ওম সাই ৰাম। আজি ৰাতিপুৱা সোনকালে উঠি বোলো গাটো ধুই পূজা কৰি লওঁ, তাৰপিছত ব্ৰেকফাষ্ট বনোৱাত লাগিম। কিন্তু কি ক'ব, মই ভাবিলে জানো হ'ব? এতিয়া ছোৱালী আছে নহয়, ছোৱালী মতেহে মই কৰিব লাগিব। সাৰ পাই গ'ল নহয়, যে তাইকো গা ধুব যাব লাগে। এফালে মোৰ বাথৰুম চাফা কৰিবলৈ আছে। বাথৰুমটো ভৰি ল'লোঁ, তাৰপিছত তাই মানে উফান পাতিছে মোক কিয় নাই নিয়া বুলি। তাকে তাইকো ভৰাই ল'লোঁ। পিছত ভৰাই লৈ বাথৰুম চাথৰুম ঘঁহি এতিয়া ভাজিটো বনাই লৈছোঁ। মা গোঁসাই ঘৰ গ'ল। এটা কথা কি জানে, মোৰ মানে এনেকুৱা হয় কেতিয়াবা বুলি নহয়, আচলতে ভগৱানক পূজা মানে কৰি অহাৰ পিছত কামবোৰ কৰিলে ভাল লাগে, কিন্তু সেইটো কথা নহয়। গীতাত লিখাই আছে কৰ্মই ধৰ্ম। কৰ্মই ধৰ্ম মানে কি জানে? আপুনি এতিয়া মই হৈছোঁ ঘৰৰ বোৱাৰী, মই মোৰ কামখিনি যদি কামখিনি কৰোঁ, সেইটোৱে মোৰ ধৰ্ম, গম পাইছেনে? যদি মই অকল পূজাতেই লাগি থাকোঁ, ঘৰৰ মানুহকেইটাক সময়ত ভাতকেইটা, সময়ত খোৱা বস্তুকেইটা দিব নোৱাৰোঁ, তেনেহ'লে সেই পূজা মোৰ অথলে যাব। সেইকাৰণে নিজৰ কৰ্মকেইটা কৰি যাব। এতিয়া মই ইয়াক কাইলৈ কৈছোঁ যেনে তবিলে সদায় তাক মই ৰুটি দুখন পুৰি লৈ গাখীৰ অকণমানত দি দিওঁ। সিওতো ৰখি থাকে ন, এটা টাইম পাৰ হৈ যোৱাৰ পিছত এতিয়া মানুহেতো ভোক লাগিছে বুলি ক'ব, সি কেনেকৈ ক'ব? সেইকাৰণে এইখিনি কৰি গ'লে এটলিষ্ট মই পূজাটো কৰি শান্তি পাম, নহ'লে মই পূজাটো কৰি শান্তি নাপাম। সোনকালে কেতিয়া হ'ব দিবলৈ আছে। যদি মই এতিয়া দি পেনে ক্লিয়াৰ কৰি পূজাটো কৰোঁ, এটলিষ্ট শান্তি মনে কৰিব পাৰিমনে? সেইটোৱে হৈছে ধৰ্ম, জানেনে? আমি মানে বস্তুবোৰ মানে খুব ওলটাকৈ ভাবোঁ। সেইটো কাৰণে আমাৰ মানে ভাল হ'ব চাই বেয়াহে হয়, গম পাইছেনে? সেইটো সঁচা কথা। কিন্তু আৰু ভগৱানে কোৱা নাই মোকে পূজা কৰি থাক, মোকে পূজা কৰি থাক। কিন্তু আমি মানে ভগৱানক পূজা কৰিলেই হ'ল আৰু। কাম যদি নকৰোঁ, ভগৱানক পূজা কৰিলেই জানো হ'ব? নিজৰ কৰ্মখিনি কৰি গ'লেই ভগৱানক পূজা কৰা হয়। আৰু এটা কথা, মানুহক দুখ দি আপুনি যদি ভগৱানক পূজা কৰি থাকে, তেনেহ'লে সেই পূজাও অথলে যায়। পূজা কৰি লাভ নাই। আজি আকৌ ব্ৰেকফাষ্টৰ মানুহজনক বনাই দিছোঁ ভাল পোৱা বস্তুটো, মেগী। আজি মানে ৰাতিপুৱা নিধি তাক পাচলি কাটিবলৈ দিলোঁ, পাচলিটো কম হ'ল চব্জিটো। মায়ে খালে, এতিয়া মামনিক দিব লাগিব যে, মানুহজনক কৈছোঁ তুমি মেগী খোৱা। মইতো নাখাওঁ আজি। তাকে এতিয়া ব্ৰেকফাষ্টটো বনাই দিওঁ। মই চাহকাপ খাম বাৰু এতিয়া। আমাৰ ৰিংকু আহি গ'ল দেই। এতিয়া মই সেইকাৰণে ব্ৰেকফাষ্টটো শেষ হৈ যোৱাৰ পিছত সি আহি পালেহি আৰু। এতিয়া মই সেইকাৰণে কিটচেন এৰিলোঁ। এতিয়া বেডৰুমলৈ আহিছোঁ, সেইখিনি ঠিক কৰি লওঁ। সি আহিব বুলি কোৱাৰ কাৰণে এগালমান কাপোৰ তিয়াই লৈছোঁ। এটা কথা কি জানে, কাম নকৰি মানে এতিয়া মানে একচুৱেলি এলাহ বুলি ক'ম নে কি বুলি ক'ম মই নাজানো। মানে আগতে মই এইটো ফিল কৰা নাছিলোঁ, মই নন ষ্টপ কাম কৰি থাকিব পাৰোঁ। কিন্তু এতিয়া শকত হোৱাৰ পৰা মানে এনেকুৱা হৈছে, কঁকালটো যে বিষায়। আৰু তাতে কি হৈছে, আৰিয়াক মানে চাই নাথাকিলে আমাৰ আৰিয়া মানে অঘটন ঘটাই দিয়ে। সেইদিনা দেখিছেনে, চিচাৰৰ সেইটো পেলাই লৈ আঙুলিটো কাটি ল'লে। তাইক চাই থাকোঁতেই অঘটন ঘটায়, নাচালে কেনেকুৱা হ'ব মানে? বাকী একো নাই, মানে বাকী প্ৰব্লেম নাই। সিও বিহু খাই আহিলে, আগতীয়া বিহু। মুঠতে আৰু শান্তি আৰু। প্ৰথম যিদিনাখন গৈছিলে মানে সি, মই বোলো কেইদিনলৈ যাব, এতিয়া কি হ'ব ঠিকনা নাই। কিন্তু এতিয়া চাওক না, সেইদিনাখন গৈছিলেহে, আহিলেই। মানে এনেকুৱা হৈছে, দিনবোৰ ইমানেই বেগেৰে গৈছে মানে নহয়, মানে কি ক'ম মানে। 1600 টকা আছে। বাই কৈ দিয়া, বৰ্তা বাই কৈ দিয়া। আকৌ আহিবা বুলি কোৱা। আজি মোৰ টপিকটো হৈছে বোৱাৰীৰ ওপৰত। মই এতিয়া এখন ঘৰৰ বোৱাৰী। বোৱাৰী হোৱাৰ আগত কিন্তু মই এখন ঘৰৰ জীয়ৰী আছিলোঁ। বোৱাৰী মানেও মানুহ নহয় জানো? বহুত মানুহৰ ঘৰত বোৱাৰীবোৰক এটা মেচিন বুলি ভাবে। ৱাশ্বিং মেচিনটো ইমান নচলায় নেকি, বিল উঠিব বুলি। বোৱাৰীজনীক ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমান খটুৱাই, নহয়নে? এখন ঘৰততো বহুত মানুহ থাকে। শহুৰ, শাহুৰ, ননদ, বাই শাহু, দেৱৰ। বোৱাৰীজনী নহাৰ আগলৈকে সকলোৱে নিজৰ কাম নিজে কৰি আছিলে। কিন্তু বোৱাৰীজনী অহাৰ পিছতে কিছুমান মানুহৰ ঘৰত বোৱাৰীজনীক এনেকুৱাকৈ খটুৱাই প্ৰত্যেকজন মানুহৰ কামেই চোৱা চিতা কৰাত লগাই দিয়ে। আৰু কেতিয়াবা যদি ক'ৰবাত অকণমান ভুল ভ্ৰান্তি হয়,
তেতিয়াতো ক'বই নালাগে আৰু হয়নে? কিয় নিজৰ ছোৱালীজনী কিমান কষ্ট কৰা চাব পাৰিবনে মাক এজনীয়ে? এজনী বোৱাৰীক যে ইমান কষ্ট কৰে, কষ্ট কৰিয়ে থাকে, কেতিয়াবাতো গাটোও বেয়া হ'ব পাৰে। সেই গা বেয়া হ'লেও কিয় হ'ল, কি কাৰণে হ'ল, চব লাগিব। মানে যেন বেমাৰটো কৈহে আহিব লাগে বোৱাৰী গাত। কিয়? মই সেইটো বুজি নাপাওঁ। ল'ৰা এটাৰ লগত যিমান কষ্ট কৰে এজনী মাকে, এজনী ছোৱালী ডাঙৰ কৰোঁতেও সিমানেই কষ্ট হয় জানেনে? ইমান মেচিনৰ আগতে যে ইউজ কৰায়, বহুত বেয়া লাগে ন? ৰাতিপুৱা শুই উঠাৰ পৰা মাত কথাকেইটাও ভাল হ'ব লাগিব, মুখত হাঁহিও থাকিব লাগিব, কামো থাকিব লাগিব, দেখিবলৈ ধুনীয়াও হ'ব লাগিব, কাপোৰ পৰিপাটি পিন্ধি থাকিব লাগিব, খোৱা বোৱাবোৰ ভালকৈ বনাব লাগিব, আলহী শুশ্ৰূষা কৰিব লাগিব। বিশেষকৈ ঘৰৰ মানুহকেইটা আহিলেতো একদম বোৱাৰীজনী পূৰা শুশ্ৰূষা কৰিব লাগিব। ক'ৰবাত যদি ভুল হ'ল শহু শাহুৱেতো খাই দিব, মোৰ ছোৱালীকেইজনী আহিলে ভাল ব্যৱহাৰ নকৰা। সেই বোৱাৰীজনী সদায় লগত থাকিব। সেই বোৱাৰীজনীয়ে বোৱাৰী হৈ অহা দিনৰ পৰা কামেইটো কৰি আহিছে, তাইকোতো অকণমান জিৰণি দিব লাগে। বোৱাৰীজনীক যেতিয়া ঘৰৰ মানুহে গালি দিব, তেতিয়া ঘৰত মানে এনেকুৱা এটা মানুহ থাকে, হ'ব দিয়া নিজৰ মানুহে কৈছে, এইবোৰ ধৰি নাথাকিবা। কিন্তু বাইচান্স বোৱাৰীজনীয়ে যদি ঘৰৰ মানুহবোৰক কিবা এটা কয়, কিয় তোমাৰ মাৰ ঘৰত এইবোৰ সংস্কাৰ নাই শিকোৱা নেকি? সংস্কাৰ, পৰিষ্কাৰ, শুশ্ৰূষা, কাম কাজ সকলোবোৰ অকল বোৱাৰীজনীৰ লগত। মেচিনটো গোটেই টাকুৰি ঘূৰা দি ঘূৰিয়ে থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তথাপিও খোৱা বোৱা টাইমতো সোধ পোছ নলয়। চবৰে মনৰ পচন্দৰ বস্তু বনাব, কিন্তু কেতিয়াও নকয় আজি বোৱাৰীজনীয়ে মনৰ পচন্দৰ বস্তু এটা বনাওকচোন। বোৱাৰী মানে একো মনৰ পচন্দ নাথাকে, নিজৰ সুখ দুখ একো নাথাকে, অকল কামেই। কেনেকৈ মানুহে এনেকুৱা ব্যৱহাৰ কৰিব পাৰে বাৰু? মানুহে ঘৰত কাম কৰা মানুহ এটাকো কিছুমানে এনেকুৱা ব্যৱহাৰ নকৰে। বোৱাৰী এজনীক মানুহে যেনেকুৱা ব্যৱহাৰ কৰে ন, যেন খাবলৈ নাপায়, ভাতকেইটা খাবলৈকে আহিলে তাৰ কাৰণে ইমানখিনি কষ্ট কৰিব লগা হৈছে। মাকৰ ঘৰত যেন একোৱেই খাই পোৱা নাছিলে, পিন্ধিবলৈ পোৱা নাছিলে, তেনেকুৱা কেলেই ব্যৱহাৰ কৰে বাৰু? এটা কথা সদায় মনত ৰাখিব, নিজৰ বোৱাৰীজনীক যিমান মৰমত ৰাখিব ঘৰখন সিমান উন্নতি হ'ব, আৰু নিজৰ বোৱাৰীক যিমান বেয়াকৈ ৰাখিব সিমান ঘৰখনৰ পৰিস্থিতি বেয়ালৈ আহিব। বোৱাৰীজনীয়ে শাহুৱেকক মা বুলি ধৰি ল'ব লাগে, কিন্তু শাহুৱেকে বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ধৰি ল'ব নোৱাৰে। নিজৰ ছোৱালী বুলি ক'ব নালাগে, নিজৰ ছোৱালী টাইপৰটো হয়। নিজৰ ছোৱালী বুলি ক'লে যেন কিবা এটা একদম বেছি হৈ যাব, মানে মূৰৰ ওপৰত উঠিব, মানে সেইটোৱে আৰু। জীৱনটো নিজৰ হয়, সেইকাৰণে নিজেই ভালদৰে চাই যাব লাগে। প্ৰথমতে টকা চাই, তাৰপিছত ব্যৱহাৰ চাই লাভ নাই। প্ৰথমতেই ব্যৱহাৰ চাব। টকা চবকে লাগে, কিন্তু টকাই মাত নামাতে, মানুহে মাত মাতে। ঠিক আছে দিয়ক, আজি মই ইমানখিনি টপকৈ কৈ দিব পাৰিছোঁ কেনেকৈ জানে? ৰিংকু আহিলে যে, নহ'লে ইমান টাইমত মই কিটচেনতে সোমাই থাকিলোহেঁতেন। আজি যদি মোৰ মানুহজনে মোক বুজি নাপালেহেঁতেন, মোৰ ঘৰখনে, মোৰ শহুৰৰ ঘৰখনে যদি মোক বুজি নাপালেহেঁতেন, আজিও ময়ো চাগে কিজানি মেচিনটোৰ গতে ঘূৰি ফুৰিব লগা হ'লহেঁতেন। বিশেষকৈ ইয়াত মাইকীজনীৰ কাৰণে ডাঙৰ প্ৰাধান্য কোন জানে? নিজৰ হাজবেণ্ডজন। নিজৰ মতা ভাল হ'লে চব ঠিকে থাকিব। যদি নিজৰ মতাজন হেৰফেৰ হয় নহয়, তেন্তে ঘৰৰ বাকী মানুহ ভাল হৈও লাভ নাই। বহুতে কয় মানুহজনে গুৰুত্ব নিদিলে কি হ'ল, কিন্তু শহু শাহুৱে তাইক বহুত মৰম কৰে। শহু শাহুৰলৈ বিয়া হৈ অহা নাই নহয়, শহু শাহুৱে মৰম কৰি লাভ নাই। শহু শাহুৰতকৈ ইম্পৰ্টেণ্ট মানুহজনে দিব লাগিব ইম্পৰ্টেণ্টটো। কিছুমান মানে
দেখিলে শুনিলে বেয়া লাগে মানে, কাৰণ কেলৈ ময়ো বোৱাৰী ন, মই সুখত আছোঁ আৰু বেলেগ বোৱাৰী কষ্ট কৰি মৰাটো মই মানে মোৰো হজম নহয় মানে। কেতিয়াবা মাত মাতিব মন যায়, কিন্তু এনেকুৱা হয় আজিকালি মানুহবোৰ বৰ বেলেগ নহয়, কথা কোৱা মানে বিপদ হ'ব ন। সেইকাৰণে নিজৰ মন মগজু আছে, চাই চিতি, চব চাই চিতি। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।